অসম চৰকাৰে মহিলা আত্মসহায়ক গোটৰ সদস্যসকললৈকে 10,000কৈ টকা আমি অনুদান হিচাপে আগবঢ়াম। প্ৰায় 35 লাখ মহিলাই 10,000কৈ টকা পাব আৰু এই 10,000 টকা ঘূৰাই দিব নালাগে। নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত লৈ আহিছো গোটৰ মহিলাসকলৰ কাৰণে এটা ভাল খবৰ যে হয়তো আপোনালোকে পূজাৰ আগতে আপোনালোকৰ যি 10,000 টকা সেইটো আপোনালোকে পাব, আপোনালোকক বেংক একাউণ্টত ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকে চাব আৰু শেষলৈ চাব। এই ভিডিঅ'ত কম যে আপোনালোকে হয়তো পাব পাৰে এই 10,000 টকা এই পূজাৰ আগতে, আৰু 10,000 টকা আপোনালোকে পাব আপোনালোকৰ বেংকৰ একাউণ্টত। আৰু যদি বেংকে বিচাৰে আপোনালোকক হয়তো আৰু 15,000 টকা এটা লোন হিচাপেও দিব পাৰে। মুঠ 25,000 টকা আপোনালোকে কিন্তু পোৱাৰ চান্সেছটো আছে। আৰু সেই 25,000 টকা যদি আপোনালোকে ভাল কামত ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোক ছেকেণ্ড ষ্টেজত বা পৰৱৰ্তী পৰ্যায়ত আপোনালোকে আৰু 25,000 টকা এটা লাভ কৰিব পাৰে। আৰু এই যি 10,000 টকা হয় সেইটো আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ পাব। আৰু এই যি 10,000 টকা আছে সেইটো আপোনালোকে কিন্তু চৰকাৰক ঘূৰাই দিব নালাগে, সেইটো আপোনালোকক একেবাৰে দিয়া হ'ব। আৰু যদি আপোনালোক ইচ্ছুক হয় তেনে ক্ষেত্ৰত কিন্তু আৰু 15,000 টকাৰ কাৰণে আপোনালোকে বেংকত আবেদনো কৰিব পাৰে। হয়তো তেনে কৰিলে হয়তো আপোনালোকে এই 25,000 টকা এটা পাব পাৰে। তো সেই বিষয়ে আলোচনা চলি আছে আৰু লিষ্টসমূহ প্ৰিপেয়াৰ কৰা গৈছে। আপোনালোকে অতি সোনকালে এই 10,000 টকা পাব। হয়তো পূজাৰ আগতে আপোনালোকৰ বেংক একাউণ্টত এই পইচাসমূহ ট্ৰান্সফাৰ কৰি দিয়া হ'ব। এই আঁচনিৰ অধীনত লাভ কৰিবলগীয়া বেনিফিচিয়াৰীৰ লিষ্ট আপোনালোকে কেনেকৈ চাব, আছেনে নাই, তাৰ আগত মই আপোনালোকক আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে সেইটোৱে দেখুৱাই লোৱা হওক। অসম চৰকাৰে মহিলা আত্মসহায়ক গোটৰ সদস্যসকললৈকে 10,000কৈ টকা আমি অনুদান হিচাপে আগবঢ়াম। ইয়াৰ ইতিমধ্যে ইলেকশ্যনৰ আগত চবেই প্ৰপত্ৰ পূৰণ কৰিছিলে আৰু ইয়াৰ এতিয়া অনুসন্ধান চলি আছে। আৰু মই যিমান দূৰ জানো প্ৰায় 35 লাখ মহিলাই 10,000কৈ টকা পাব, তাৰমানে 3,500 কোটি টকা। আৰু এই 10,000 টকা ঘূৰাই দিব নালাগে। এতিয়া নেটফিয়ে যদি ইয়াৰ ভিতৰত যিসকল বিচাৰে তেওঁলোকক যদি 15,000 টকাৰ এটা লোন দিব পাৰে, তেতিয়াহ'লে মহিলাসকলে 25,000 লগ লাগি কিবা এটা ভাল কাম কৰিব পাৰিব। বা এই বছৰ যদিও নিদিয়ে, আমি অহা 10,000 টকা যিসকলে ভাল কাম কৰিব তেওঁলোকক আমি পিছত আৰু 15,000 দিম। তেতিয়া যদি নেটফিয়ে লগত 10,000 টকা এটা লোন দিব পাৰে তেতিয়া মহিলাখিনি উপকৃত হ'ব। কিন্তু নেটফি ইমান ডাঙৰ অনুষ্ঠানো নহয় যে সকলোকে দিব পাৰিব। গতিকে আমি গোটেইকেইটা নেটফি আৰু বেলেগ বেংকসমূহৰ লগতো কথা পাতি আছোঁ যে চৰকাৰৰ টকাখিনিতো সুদো দিব নালাগে, ঘূৰাই দিব নালাগে, অনুদান হ'ব। কিন্তু তাৰ লগত আপোনালোকেও যদি লোন এটা দিব পাৰে তেতিয়াহ'লে মহিলাখিনিয়ে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰিব। এইটো এটা আমাৰ ডাঙৰ প্ৰগ্ৰেম এটা আমি চিন্তা চৰ্চা কৰি আগবাঢ়ি গৈ আছোঁ। প্ৰথমতে মোক 10,000 টকাটো দি ল'ব দিয়ক, তাৰপিছত আমি বাকীখিনি পৰ্যায়ত আমি আগবাঢ়িম। তো আপোনালোকক জনাই থওঁ যে লিষ্ট এতিয়ালৈকে পাব্লিক হোৱা নাই। যেতিয়ালৈকে পাব্লিক হ'ব মই ডেফিনেটলি আপোনালোকক এই চেনেলত ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক জনাই থাকিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ যেতিয়াই লিষ্টখন ওলায় মই সকলোতকৈ আগত আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি জনাই দিম। সেইকাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু লগতে আপোনালোকৰ যদি কিবা অন্য চৰকাৰী আঁচনিৰ বিষয়ে জানিবলগীয়া থাকে তেনে ক্ষেত্ৰতো কিন্তু ভিডিঅ'সমূহ এই চেনেলত পাই থাকিব। তো ভিডিঅ'টো যদি ভাল লাগিল প্লিজ লাইক কৰি দিব, চেনেলত নতুনলৈ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় আই অসম।